नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नस्माई मस्जिद बंधुসকল बलगते चाওক আজি सन्धियार 7টা गुरुत्वपूर्ण खबर। प्रथमটো खबर अधिक लाभर आशात स्टक मार्केटत जधे मधे धन विनियोग करते सावधान। डिबी स्टकत धन विनियोग करी सर्वश्रांत हल राज्यर हाजार हाजार लोक। 4000 कोटी टकाলৈ उदाव हल एगराकी प्रबंचक दीपांकर बर्मन। सहजे उपार्जনৰ आशात ডিবি ষ্টকত ধন বিনিয়োগ কৰি লাখ লাখ টকা হেৰুৱালে ৰাজ্যৰ বহু লোকে আৰু ৰাতিৰ ভিতৰতে বন্ধ হৈ পৰিল ডিবি ষ্টকৰ কাৰ্যালয়। এতিয়া ধন বিচাৰি গ্ৰাহকৰ মাজত হাহাকাৰ। ইজি মানিৰ লোভত পৰি সৰ্বশ্ৰান্ত হল ৰাজ্যৰ হাজাৰ হাজাৰ লোক। মহাপ্ৰবঞ্চক দীপাংকৰে লুটিলে কোটি কোটি টকা। দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে প্ৰায় 4000 কোটি টকা লুণ্ঠনৰ অভিযোগ। ডিবি ষ্টক নামৰ বিত্তীয় প্ৰতিষ্ঠান এটা চলাই আছিল দীপাংকৰে আৰু 13জনীয়া কৰ্মচাৰীৰে কাৰ্যালয়ৰ কাম চলাইছিল দীপাংকৰে। গুৱাহাটী মহানগৰীৰ বৰা ছাৰ্ভিচত আছিল ডিবি ষ্টকৰ মুখ্য কাৰ্যালয়। কেৱল অসমৰে নহয় দেশৰ অন্যান্য প্ৰান্ত আৰু বিদেশৰ লোকেও কৰিছিল ধন বিনিয়োগ। অসমৰ লগতে মুম্বাই, হায়দৰাবাদ, বেংগালুৰু, ৰঙিয়া আৰু নলবাৰীত আছিল কাৰ্যালয়। এবছৰত 120%, 6 মাহত 54%, 3 মাহত 27% আৰু এমাহত 8% পৰ্যন্ত লাভ দিছিল গ্ৰাহকক দীপাংকৰে। ৰাজ্যৰ 23,000ৰো অধিক লোকে কৰিছিল ধন বিনিয়োগ আৰু এতিয়া ধন লৈ ৰাজ্য এৰি পলায়ন কৰাৰ সন্দেহ দীপাংকৰৰ। ধন বিচাৰি কাৰ্যালয়ত এতিয়া গ্ৰাহকৰ ভিৰ আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ দল। পৰৱৰ্তী খবৰ অসমত বৰ্তমান চলিছে স্মাৰ্ট মিটাৰৰ জেহাদ। স্মাৰ্ট মিটাৰ জেহাদৰ জৰিয়তে অসম চৰকাৰে সংগ্ৰহ কৰিছে কোটি কোটি টকা। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল আমচু আৰু 13 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিল্লীত আমচুৱে সাব্যস্ত কৰিব প্ৰতিবাদ। স্মাৰ্ট মিটাৰৰ নামত জেহাদ চলাইছে মুখ্যমন্ত্ৰীয়ে জেহাদৰ কথা কয়, কিন্তু এইবাৰ অসমত চলিছে স্মাৰ্ট মিটাৰৰ জেহাদ। স্মাৰ্ট মিটাৰ জেহাদৰ জৰিয়তে অসম চৰকাৰে সংগ্ৰহ কৰিছে কোটি কোটি টকা। স্মাৰ্ট মিটাৰ শীঘ্ৰে উঠাই দিয়াৰ দাবী আমচুৰ। স্মাৰ্ট মিটাৰৰ পৰিৱৰ্তে পূৰ্বৰ মিটাৰ বাহাল ৰাখিব লাগে আৰু 13 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিল্লীত সাব্যস্ত কৰিব প্ৰতিবাদ আমচুৱে। মুছলমানৰ সুৰক্ষাৰ বাবে দিল্লীত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব আমচুৱে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ভয়াৱহ আন্দোলন হ'ব অসমত। মুছলমান সমাজে এই ভয়াৱহ আন্দোলন কৰিব মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আৰু ইয়াৰ বাবে কোনো বিষম পৰিস্থিতিৰ সৃষ্টি হ'লে দায়ী হ'ব মুখ্যমন্ত্ৰী। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি এই হুংকাৰ আমচু নেতা ৰেজাউল কৰিম চৰকাৰৰ। পৰৱৰ্তী খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ। ৰাজ্যত ডিচেম্বৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু এইবাৰৰ পঞ্চায়ত নিৰ্বাচন হ'ব ৰাজনীতিমুক্ত। পঞ্চায়ত নিৰ্বাচনত নাথাকে কোনো দলীয় চিহ্ন। পঞ্চায়ত সভাপতি নিৰ্বাচিত কৰিব পঞ্চায়ত গোটৰ সদস্যসকলে অৰ্থাৎ মেম্বাৰসকলে আৰু 31 আগষ্টৰ ভিতৰত পুনৰ গঠন কৰা হ'ব পঞ্চায়তসমূহ। 7 ছেপ্টেম্বৰৰ ভিতৰত পুনৰ গঠন কৰা হ'ব ব্লকসমূহ। এই কথা জনাইছে ৰাজ্য চৰকাৰে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ বীৰ লাচিত থানাৰ নেতা শৃংখল চলিহাক এইবাৰ উভতি ধৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। ৰূপজ্যোতি কুৰ্মীয়ে মন্তব্য কৰি কয় যে মাৰোৱাৰী মহিলাৰ পৰা ৰাখি পিন্ধা শৃংখল চলিহাই কিহৰ কাৰণে প্ৰতিবাদ কৰিছে ৰাইজে জানে আৰু এজন লোকে ভুল কৰিলে গোটেই সমাজক দুখ দিব নালাগে। এই মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ। শৃংখল চলিহাই মাৰোৱাৰী মহিলাৰ পৰা ৰাখি পিন্ধে কিন্তু আকৌ অনা অসমীয়াৰ কথা কয়। এজনে ভুল কৰাটো
গোটেই সমাজক দুখ দিব নালাগে। শৃংখল চলিহাই কিহৰ কাৰণে আন্দোলন কৰিছে সেয়া ৰাইজে জানে। এজন মানুহৰ কাৰণে গোটেই সমাজ বেয়া হ'ব নোৱাৰে। শৃংখল চলিহাক এইদৰে উভতি ধৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মা হাল এৰি শিয়াল খেদা মুখ্যমন্ত্ৰী। আদানীক প্ৰফিট দিবলৈ জনতাক মাধমাৰ সোধাইছে হিমন্ত চৰকাৰে। আৰু এতিয়া ৰাইজৰ কথা নুশুনিলে হিমন্ত চৰকাৰৰ পতন নিশ্চিত। স্মাৰ্ট মিটাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক এইদৰে উভতি ধৰিলে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। স্মাৰ্ট মিটাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক এইবাৰ উভতি ধৰিলে বিৰোধীয়ে। বিৰোধীৰ মন্তব্য, হিমন্ত বিশ্ব শৰ্মা হাল এৰি শিয়াল খেদা মুখ্যমন্ত্ৰী। নিৰ্বাচনৰ আগত 300 ইউনিটকৈ ফ্ৰী কাৰেণ্ট দিম বুলি কৈছিল। এতিয়া সেই প্ৰতিশ্ৰুতি কি হ'ল? আদানীক প্ৰফিট দিবলৈ জনতাক মাধমাৰ সোধাইছে হিমন্ত চৰকাৰে। স্মাৰ্ট মিটাৰ অভাৰ স্মাৰ্ট হ'বলৈ চেষ্টা কৰিছে। স্মাৰ্ট মিটাৰবোৰ চৰকাৰৰ এটা লুণ্ঠনৰ আহিলা। চৰকাৰ চলাবৰ বাবে ৰাজ্যবাসীক লুণ্ঠনৰ অন্য এটা আহিলা হৈছে স্মাৰ্ট মিটাৰ। স্মাৰ্ট মিটাৰক লৈ মুখ্যমন্ত্ৰীয়ে টুলুঙা মন্তব্য কৰিছে। ৰাইজৰ কথা নুশুনিলে তেওঁৰ অৱস্থা কি হ'ব তেওঁ এতিয়া বুজি পোৱা নাই। স্মাৰ্ট মিটাৰৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি এই মন্তব্য কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ। পৰৱৰ্তী খবৰ, কলকাতা কাণ্ডক লৈ দেশ তোলপাৰ হৈ থকাৰ সময়তে অসমত আন এক ভয়ংকৰ ঘটনা। এইবাৰ অটোৰ ভিতৰতে ছাত্ৰীক অভব্য আচৰণ। অটো চালকৰ ৰূপত নিৰ্যাতনকাৰী বদৰুজ্জামান ফাৰুক। কুপ্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই কিশোৰীক আক্ৰমণৰ আন এক ভয়ংকৰ ঘটনা। কলকাতা কাণ্ডৰ মাজতে অসমত এইবাৰ ভয়ংকৰ ঘটনা। এইবাৰ অটোৰ ভিতৰতে ছাত্ৰীক শ্লীলতা হানি। অটো চালকৰ ৰূপত নিৰ্যাতনকাৰী বদৰুজ্জামান ফাৰুক। অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰীক নিৰ্যাতন লম্পট বদৰুজ্জামান ফাৰুকৰ। বিশ্ববিদ্যালয়ৰ পৰা ভাড়াঘৰলৈ যোৱাৰ পথত এই ভয়ংকৰ কাণ্ড সংঘটিত হয়। ছাত্ৰীগৰাকীক অশ্লীল ইংগিত দি অভব্য আচৰণ চালকৰ। আৰু ভয়ত কোনোমতে অটোৰ পৰা নামি পলাই যায় ছাত্ৰীগৰাকী। পৰৱৰ্তী সময়ত বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ ছাত্ৰীৰ তৎপৰতাত কৰায়ত্ব কৰে বদৰুজ্জামানক। এই ঘটনাৰ পিছতে উত্তাল শিলচৰস্থিত অসম বিশ্ববিদ্যালয়। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। ৰাজ্যত পুনৰ বতৰৰ ল'ব কালৰূপ। আগন্তুক 4 দিনলৈ ৰাজ্যত হ'ব নেৰানেপেৰা বৰষুণ। এই সময়ছোৱাত প্ৰচণ্ড বৰষুণৰ লগতে বিজুলী ঢেৰেকণীয়ে জোকাৰি যাব ৰাজ্য। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই দিছে এই আগজাননী। ৰাজ্যজুৰি পুনৰ কালৰূপ ধাৰণ কৰিছে বতৰে। আগন্তুক কেইবাদিনলৈ ৰাজ্যত অব্যাহত থাকিব বতৰৰ কালৰূপ। নিশাৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে মুখলধাৰ বৰষুণ। আগন্তুক 4 দিনলৈ ৰাজ্যত হ'ব নেৰানেপেৰা বৰষুণ। প্ৰচণ্ড বৰষুণৰ লগতে বিজুলী ঢেৰেকণীয়ে জোকাৰি যাব ৰাজ্য। অহা 24 আগষ্টলৈকে ৰাজ্যত প্ৰচণ্ড বৰষুণ আৰু বিজুলী ঢেৰেকণীৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই সতৰ্কতা। সাগৰ পৃষ্ঠৰ পৰা উৎপত্তি হোৱা ধুমুহাৰ ফলত ৰাজ্যত বতৰ ল'ব ভয়ংকৰ ৰূপ। আৰু অসমৰ লগতে উত্তৰ পূবৰ আন ৰাজ্যসমূহতো বৰষুণৰ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ, বিশ্বৰ আটাইতকৈ বয়সীয়াল মহিলাগৰাকীৰ মৃত্যু। বিশ্বৰ আটাইতকৈ বয়সীয়াল মহিলা মাৰিয়া ব্ৰানিয়াছ মৰেৰাৰ দেশবাহান। 117 বছৰ 168 দিন বয়সত স্পেইনৰ নাৰ্ছিং হোমত মৃত্যু হয় মৰেৰাৰ। গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছে এক বিবৃতিযোগে নিশ্চিত কৰিছে এই তথ্য।